এশিয়ান বিচ সাপাকা টাকরো চ্যাম্পিয়নশিপে জয়ী সঞ্জিতা সিংহকে লালা কলেজে উষ্ণ অভ্যর্থনা। চীনে অনুষ্ঠিত অনূর্ধ্ব 23 এশিয়ান বিচ সাপাক টাকরো চ্যাম্পিয়নশিপে রৌপ্য পদক জয়ী ভারতীয় মহিলা দলের অন্যতম সদস্য ছিল লালা রুরাল কলেজের স্নাতক তৃতীয় বর্ষের ছাত্রী এস সঞ্জিতা সিংহ। মঙ্গলবার তাকে লালা রুরাল কলেজের নবীনবরণ উৎসবে কলেজের পক্ষ থেকে সংবর্ধনা জানানো হয়। এদিন তাকে কলেজের পক্ষ থেকে 70,000 টাকার চেক, একটি মেমেন্টো সহ অন্যান্য উপহার সামগ্রী দিয়ে সংবর্ধনা জ্ঞাপন করা হয়। সঙ্গে কোচ বিধুমুখী সিংহ, মা অনিতা সিংহ সহ আসাম সাপাক টাকরো অ্যাসোসিয়েশনের কোষাধ্যক্ষ তথা হাইলাকান্দি জেলা সাপাক টাকরো সংস্থার সভাপতি CH বাবুতন সিংহকেও এদিন কলেজের পক্ষ থেকে সংবর্ধনা জ্ঞাপন করা হয়। এস সঞ্জিতার হাতে এসব তুলে দেন লালা কলেজের অধ্যক্ষ ডক্টর হিমব্রত চক্রবর্তী, কলেজের গভর্নিং বডি সভাপতি দীপকান্তি আইচ, অধ্যাপক ফখরুদ্দিন মজুমদার, চিরকুমার সিংহ প্রমুখ। সবাই বক্তব্য রাখেন কলেজের অধ্যক্ষ হিমব্রত চক্রবর্তী। Mother who is more than worthy of her daughter, and it is said that when you are known by your own name you are the greatest, when you are known by your father's name you are mediocre, and if you are known by your father-in-law's name you are worst. Here you have a daughter who makes her mother proud. अपने बच्चों से अगर खुद का नाम पहचान होता है तो उससे बड़ा खुशी कुछ नहीं होता। और मेरे लिए ये मेरे बेटी, मेरे कॉलेज की बेटी जब देश का नाम, कॉलेज का नाम रोशन करती है तो मेरा सीना भी चौड़ा हो जाता है। ये जो एक एहसास है वो बोलने से नहीं होता, वो महसूस करना पड़ता है। आई एम श्योर दैट यू ऑल बिलीव इन दैट एंड आई अर्ज यू ऑल, this is an example, surpass her, go beyond it and achieve something which is unique for you all. Thank you very much. Thank you Sanjita, and once again और फाइनल हेलन के साथ हुआ तब हार गए इसलिए आपको सिल्वर मिला। तो कैसा एक्सपीरियंस था ये, क्योंकि ये इंटरनेशनल मैच था। पहले मैच आपका किसके साथ? पहले मैच हम लोग चाइना के साथ हुआ, वहाँ पे आपने जीते। हाँ। फिर थाईलैंड के साथ हुआ, वो हार गया। और वियतनाम के साथ हुआ और कोरिया के साथ हुआ, जब जीते हम लोग। और लास्ट थाईलैंड के साथ तो हार गया। तो अभी क्या करना है? और आप लोग प्रैक्टिस कहाँ पे करते हैं? यहाँ पे इलाका में हम लोग प्रैक्टिस निमाईचाकू में करते हैं। फ्लड की वजह से वो हम लोग का ग्राउंड थोड़ा ख़राब हो गया था, इसलिए प्रैक्टिस करते वक्त थोड़ा तकलीफ होती है, तो हमारे कोच के बिना भी हम नहीं कर पाते थे। बहुत लोगों को पता नहीं है सापाक टाकरो क्या गेम है, कैसे खेलते हैं? इट्स लाइक वॉलीबॉल सब बोलते हैं। वॉलीबॉल बीच कैसे खेलते हैं? कितने प्लेयर होते हैं? 3 होके खेलते हैं और 4 भी होके खेलते हैं, 2 भी। आपका एम क्या है? हमारा एम नेक्स्ट टाइम मैं अच्छे से इधर करके बॉल लेने की कोशिश करूँगी, नेक्स्ट टाइम सिलेक्ट होकर। একদম ছোট করে কইলেন না, এখানে কি হয়েছে আমি জানি না। একদম ছোট আপনাদের আন্তর্জাতিক স্তৰত পদক লাভ কৰিছে সাপাক টাকৰত। এই এচিভমেণ্টটো কেনেকুৱা দেখে আপোনালোকে? আমাৰ কাৰণে এইটো এটা বিৰাট আনন্দৰ দিন। আৰু কথাটো হ'ল যে আমাৰ কলেজৰ এজন 3rd ছেমিষ্টাৰৰ ছাত্ৰী, আমাৰ এই সঞ্জিতা সিংহা, এও আমাৰ দেশৰ হৈ চাইনাত গৈ কিংডাউত অনুষ্ঠিত হোৱা অল এছিয়ান সাপাক টাকৰো কম্পিটিশ্যনত নেশ্যনেল টিমৰ হৈ ৰজত পদক লাভ কৰিছে। এয়া আমাৰ দেশৰ কাৰণে গৌৰৱ, আমাৰ যিমান ছোৱালী আছে তাৰ কাৰণে গৌৰৱ, আৰু আমাৰ কলেজৰ কাৰণে এইটো অতি আনন্দৰ কথা। আজি আমাৰ কলেজ বৰাক ভেলীত এটা নিদৰ্শন স্থাপন কৰিছে মই ভাবোঁ, আৰু তাই আমাৰ যিটো ষ্টুডেণ্ট সমাজ আছে, যিটো আমাৰ ছোৱালীবোৰ আছে, তাৰ আগত এটা এক্সাম্পল ছেট কৰিছে যে চেষ্টা কৰিলে আমি সকলো কৰিব পাৰোঁ। আজি আমি আমাৰ এইটো লালা প্ৰত্যন্ত এলেকাত এইখন স্পৰ্টছক আমি আগবঢ়াব লাগে, আৰু তাই যিমান যি আমাৰ সহযোগিতা আৰু আমাৰ যিমান চেষ্টা আমি কৰি থাকিম, যাতে আগফালে গৈ আৰু আমাৰ দেশৰ নাম আৰু আমাৰ এইখন স্পৰ্টছত আৰু প্ৰোৎসাহন আমি দিব পাৰোঁ, যাতে গৈ পেলাই আমাৰ দেশৰ নামৰ উজ্জ্বল উন্নতি আৰু সুনাম আনিব পাৰে। আৰু তাই যাতে আমাৰ অন্তৰৰ পৰা আমি এইখনে আশা কৰোঁ, আৰু যাতে তাই আমাৰ দেশৰ কাৰণে আৰু নিজৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰে, সেয়া আমাৰ আশা আৰু আমাৰ বিশ্বাস থাকিব।